4.5 লাখ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত মাহত তেওঁলোকৰ বেংকৰ একাউণ্টত 300 টকাকৈ লাভ কৰিব। ৰাজ্যৰ মেট্ৰিক পৰীক্ষাৰ্থীলৈ জলপানী এতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব 300 টকাকৈ। শুকুৰবাৰে কলাক্ষেত্ৰত প্ৰেৰণা আঁচনি শুভাৰম্ভ কৰি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰেৰণা নামে এটা নতুন আঁচনি শুভাৰম্ভ কৰে। এই আঁচনিটোৰ জৰিয়তে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা 4.5 লাখ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত মাহত তেওঁলোকৰ বেংকৰ একাউণ্টত 300 টকাকৈ লাভ কৰিব। ৰাজ্যত আজিৰে পৰা আৰম্ভ প্ৰেৰণা আঁচনি। কলাক্ষেত্ৰত এই আঁচনিৰ শুভাৰম্ভ কৰি মেট্ৰিক পৰীক্ষাৰ্থীক জলপানী প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱালৈ প্ৰতিমাহে মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই জলপানী। অৰ্থাৎ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহতো মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব 300 টকাকৈ। 4.5 লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব। দেউতাক মাকসকলৰ আৰ্থিক সকাহ হ'ব। কেৱল ইমানেই নহয়, কলেজত ছাত্ৰ-ছাত্ৰীৰ বাবে হ'ব বিনামূলীয়া নামভৰ্তিকৰণ। আনকি ছাত্ৰীসকলৰ বাবে বিশেষ আঁচনিৰ কথাও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে, যাৰ জৰিয়তে ছাত্ৰীসকলে লাভ কৰিব স্কলাৰশ্বিপ। এই জলপানীটো পোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত, বিশেষকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা আত্মবিশ্বাস আহিব যে চৰকাৰে নিশ্চিতভাৱে আমাক বিনামূলীয়া নামভৰ্তিও কৰি দিব, ভৱিষ্যতে নিযুত মইনা আঁচনিও দিব আৰু এখন আত্মবিশ্বাসী অসমৰ আমি অধিকাৰী হ'ম। উল্লেখ্য যে প্ৰেৰণা আঁচনিৰ প্ৰথম কিস্তি হিচাপে 4.4 লাখ মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰদান কৰিলে 300 টকাকৈ। শুকুৰবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু। গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।